বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ হৈছে কলিয়াবৰৰ পৰা পৰশুৰাম কুণ্ডলৈ বুলি আৰু পৰশুৰাম কুণ্ডলৈ আমি এই সকলোখিনি এনেধৰণেৰে যাবলৈ সাজু হৈ ওলাইছোঁ। খানা খাব লাগিব যে ৰাখি থৈছো খিচিৰি দিচাং মুখত নেকি দিচাং নেকি দিচাং মুখত আমাৰ দিচাং মুখৰ খিচিৰি পৰ্ব এয়া আঁতৰি দিয়া খিচিৰি আমাৰ কেনেকুৱা হৈছে চাব লাগিব এবাৰ আঁতৰি দিয়া 10টা ন আৰু এয়া দিচাং মুখ দিচাং হাতত এয়া আমাৰ খানা খোৱাৰ আয়োজন নে এয়া খানা বনাই আছে দেখুৱাইছো আন্ধাৰ হৈছে খিচিৰি খাওঁতে এয়া খিচিৰি মানে ভালকে হোৱা নাই আৰু দেখুৱাইছো পোহৰটো মুখলৈ মাৰিব লাগিব তেতিয়াহে হ'ব এয়া আমাৰ খানা বনাই আছে আৰু খানা খাম এয়া বহি চাহ খাইছে এয়া চাহ খোৱা পৰ্ব আৰু এয়া কেঁচুৱালৈ ৰখি আছে ৰাস্তাত আৰু চব ঠায়ে আৰু মানে আৰু গাড়ীত থকাখিনি গাড়ীত আছে টোপনি গল গাড়ীত মই চেক কৰিবলৈ আহি গলো মই নাই খোৱা এইটো মোৰ পানী কাৰ টোপনি গৈছে এতিয়া গাড়ীত এই 10টা বজাত কাৰ টোপনি গল চাওঁ 10টা বজাতে কাৰ টোপনি গৈছে এই দিচাং ঘাটত কোনো হোৱা নাই এতিয়া বৰষা টোপনি গৈছে নেকি এয়া মই মোৰ যে কামত আহি গলো বেডিখনে পাই ললে যে এতিয়া দেখিছা মানে আঁঠু খাই পেলাই প্ৰথমবাৰৰ কাৰণে আহিছো মানুহখিনি বহুত ভাল লাগিছে খিচিৰি খাইহে যাম আৰু ইয়াৰ পৰা এতিয়া খাই পেলাইহে আচল হৰিধনী উঠিব গাড়ীৰ ওপৰতে ভৰি উঠাই পেলাই বহিছো বহি কৰি লৈ পেলাই তাৰপৰা এতিয়া আমাৰ খিচিৰি পকাই আছে কৈছে সকলে ক'লে যে তোমালোক যাব নালাগে মাইকী মানুহখিনি ভিতৰত থাকক আমি চাহ তাহ বনাই দিম খিচিৰি বনাম খাবৰ সময়ত মাতিম আপোনালোকে তেতিয়া খাব সেইকাৰণে আমি আৰু কি কৰিছো গাড়ী উঠাই ভৰি উঠাই পেলাই সকলোখনে আমি মেল মাৰিছো মানে কোনে চাহ খাই ভাল পায় কোনে পিঠা খাই ভাল পায় সেই আলোচনা চক্ৰ বহি আছে আৰু তাৰপিছতে আমাৰ খিচিৰি পৰ্ব চলিব খিচিৰি খাবলৈ আমাক মাত দিব আমি আৰু তেতিয়া গৈ পেলাই লাইন ধৰিম আৰু আমাৰ যাত্ৰাটো হওক তাকে আপোনালোকৰ ওচৰতো ভগৱানৰ ওচৰতো প্ৰাৰ্থনা মাতিছো যাতে আমাৰ এই যাত্ৰা জয়যুক্ত হ'ব পাৰো তাৰ কাৰণে সকলোৰে ওচৰত কোটি কোটি ঘূৰ অপৰাধ দিনে ৰাতি কৰো মই মহামুখ এইখিনিকে আপোনালোকৰ আগত কৃষ্ণ এইটো লাগে কালাৰ ইয়াতহে বিচাৰিছে মানে একদম আৰামত কোচত উঠি আছে আৰু ন খুৰা কোচত একদম আৰামত উঠি আছে আৰু দেই বোলে মোক কলি যায় তুমি কলি যা হয়নে হয় বোলে দাদা পানী বটল এটা দিয়কচোন দোকানী হৈ আছে পানী খাবা ৰাস্তাত যাওঁতে আমি এয়া দিচাং মুখতে খানা খাবলৈ গ'লো খিচিৰি পৰ্ব চলি আছে
খানা টেষ্টি হৈছে নে নাই ভাল হৈছে মাংসটো ধুনীয়া হৈছে ঠিকে আছে ঠিকে আছে ঐ ফিমেল মেল বুলিয়ে বহি থাকিলে মোক কৈছে ৰাস্তাতে খাই মেলি আহিলোঁ আহি পেলাই এয়া আমি পাই গ'লোহি আপোনাৰ তিনিচুকীয়াত পালোহি তিনিচুকীয়াত আমি সৰু চাহৰ দোকান এখনত চাহ খাবলৈ ল'লোঁ আৰু ৰাতি পুৱা অৱস্থা 3টা বাজিছে এয়া 3টা বজাত এয়া পৰিস্থিতি এনেকুৱা কুঁৱলী দি আছে নহয় গাড়ী নিবলৈ পৰা নাই আৰু একদম বহুত কুঁৱলী দোকান এখনত জুই জ্বলাই থৈছিলে জুই জ্বলোৱা সময়খিনিতে সেইখিনিত সকলোৱে হাত সেকিছে আৰু আমি চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ যিহেতু আমি ৰাতি টোপনি অহা নাই আৰু গাড়ীত এনেকৈ গৈ থাকোঁতে আমি টোপনি কেতিয়াও নকৰোঁ আৰু এনেকৈ গৈ আছোঁ গৈ পেলাই এয়া চাহ খাবলৈ ল'লোঁ চাহ একাপ বুলি সকলোৱে খাই টোপনিটো ভাঙি লওঁ এই ভণ্টি তই ভাইটি বুলি কোচত উঠাই আহিছোঁ ৰথনি আৰু এনেকৈ আমি ৰৈ পেলাই চাহকাপ খাই ল'লোঁ খাই লোৱাৰ পিছত ইফালে জুই জ্বলাই আছে জুইত হাত সেকিবলৈ লাগিলে সকলোখিনিয়ে আৰু ইখন দুখনকৈ গাড়ী য'ৰ ত'ৰ পৰা আহি সেইখিনিতে ৰৈছেহি কাৰণ সেইখিনিত দোকান বজাৰ বহুতেই কম সেই সৰু দোকানখনতে চাহৰ কাৰণে সকলোখিনি মানুহ ৰৈছে যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু হিম পৰিছে সেইকাৰণে চাহকাপ সেই দোকানখনতে খাই তাতেই জুই সেকাত ব্যস্ত হৈ পৰিছে সকলোখিনি মানুহ